Good evening viewers, this is News Now. In the studio, I'm Alfil Hajrika. Let's see today's news. Indrani Devi Higher Secondary School located in Dergaon town of Golaghat district celebrated their founder day and former students successfully completed the 2D program on 4th and 5th April. Indrani Devi Higher Secondary School located in Dergaon town of Golaghat district celebrated their founder day and former students successfully completed their 2D program on 4th and 5th April. In order to prepare various programs, the play Batuara, written by Dr. Parasmani Thakur, was staged at 7 o'clock in the evening of the play Memories of Atul Thakur, a renowned playwright, composer, poet and educationist. Esukia was able to deliver narcotic and high-quality dramas to the people of Dergaon in the plays acted by all the selected former students of the school. The meeting is successfully completed, including various activities such as songs, dances and dramas. প্ৰথমতে সকলো দেগাঁও ৰাজ্যলৈ আৰু ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক আৰু প্ৰাক্তন ছাত্ৰ সন্মিলন সকলো সদস্যৰে মই সভাপতি হিচাপে সকলোকে কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেওঁলোকে এই দুইটা দিনত তেওঁলোকে যি উৎসাহে আগবাঢ়ি আহি আমাক কাৰ্যসূচী সফল কৰাত সহায় কৰিলে তাৰ কাৰণে মই সদস্য উপকৃত হৈছোঁ। আৰু তেওঁলোকে আৰ্থিকভাৱে বা কায়িকভাৱে ইমান সহযোগ কৰিলে ফোনৰ দ্বাৰা হওক যে মোক উৎসাহিত কৰে ছাৰ আগবাঢ়ক আমি আপোনাৰ পিছত আছোঁ, সেইবিলাক কথাই আমাক কাম কৰি যাবলৈ সকলোফালে আগবাঢ়ি যোৱাত সহায় কৰিছে। এইটো এটা বৰ অনুপ্ৰেৰণা। আৰু আটাইতকৈ ডাঙৰ পুৰণা ছাত্ৰসকলক আমি যে এখন প্লেটফৰ্ম দিব পাৰিলোঁ, সেই প্লেটফৰ্মৰ দ্বাৰা তেওঁলোকৰ মাজত যি দয়া মমতা ক্ষমতা প্ৰেম একতা ভাৱ জগাই দিব পাৰিলোঁ আৰু এই স্কুললৈ আহিবলৈ সুবিধা কৰি দিব পাৰিলোঁ। তাৰ কাৰণে আমি অলপ আনন্দ অনুভৱ কৰিছোঁ আৰু তেওঁলোকৰ উৎসাহে ভৱিষ্যতে কাম কৰাৰ অনুপ্ৰেৰণা যোগাব আৰু ইন্দ্ৰাণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নতিত এই উৎসাহে নিশ্চয় উন্নতিত সহায় কৰিব। আৰু মই প্ৰাক্তন ছাত্ৰী সভাপতি হিচাপে সকলোকে ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে এই সহায় সুযোগ পাম আৰু মই বিশেষকৈ সকলো ফালৰ পৰা ইমান সহায় পালোঁ যে পইচাৰ ফালৰ পৰা মই অতি অভিভূত হৈছোঁ। তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে সকলোকে সহায় সহযোগ আশা কৰি ইন্দ্ৰাণী স্কুলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি হয়, মই তোমালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে যে দেৰগাঁৱৰ এখন ঐতিহ্যপূৰ্ণ বিদ্যালয় ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই যি 93 সংখ্যক প্ৰতিষ্ঠা দিৱসটি আমি উদযাপন কৰিবলৈ ল'লোঁ, লগতে ছাত্ৰ সমাৰোহখনি আমি উদযাপন কৰিবলৈ ল'লোঁ। খুব উলহ মালহেৰে অতি আড়ম্বৰপূৰ্ণভাৱে দুয়োটা দিনৰ কাৰ্যসূচীসমূহ সম্পন্ন হৈ এতিয়া কালচাৰেল প্ৰগ্ৰাম চলি আছে, সাংস্কৃতিক সন্ধ্যাৰ যিখিনি কাৰ্যসূচী চলি আছে। খুব ভাল লাগিছে, লোকে লোকাৰণ্য হৈ আছে আৰু মই উৎফুল্লিত হৈ গৈছোঁ যে বিদ্যালয়খনি যি এই সাংস্কৃতিক এটা পৰিৱেশ বা শৈক্ষিক এটা পৰিৱেশ বা বৌদ্ধিক যি পৰিৱেশ এটাইকেইটা দিশত বিদ্যালয়খনি ভৱিষ্যতৰ দিনকেইটাত আৰু বহুদূৰ আগুৱাই যাব বুলি মোৰ বিশ্বাস হৈছে। মই অতি আনন্দিত আৰু গৰ্বিত। হয়, মই মোৰ জীৱনটোত মই সৰহখিনি সময় এই বিদ্যালয়খনতে মই অতিবাহিত কৰিছোঁ। মই বিদ্যায়তনিক দিশত মাত্ৰ কেৱল 10 বছৰ কাল শৈক্ষিক দিশত মই শিক্ষা আহৰণৰ কাৰণে আছোঁ। বাকী সম্পূৰ্ণ সময়খিনি গোটেই সময়খিনি মই বিদ্যালয়খনিৰ লগত জড়িত। ছাত্ৰৰ জীৱন মোৰ ইয়াতে অতিবাহিত হ'ল। তাৰপিছতে 1992 চনৰ পৰা মোৰ শিক্ষকতা জীৱন আৰু 2021 চনৰ পৰা এই প্ৰশাসনীয় যি মই বিদ্যালয়ৰ মুৰব্বী দায়িত্ব পালন কৰিলোঁ। মই এই বিদ্যালয়ত যেতিয়া শিক্ষকতাৰ জীৱনে আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই মই এই বিদ্যালয়খনিৰ কাৰণে মোৰ কিছুমান সংকল্প আছিলে, কিছুমান কাম কৰাৰ মোৰ যিটো মনত এটা বিশ্বাস আছিলে, যে তাগিদা আছিলে যে মই বিদ্যালয়খনিৰ কাৰণে মোৰ নিজৰ শিক্ষানুষ্ঠানখনিৰ কাৰণে কিবা কিছু কৰি যাবলৈ পালে মই মনত শান্তি পাম।
আৰু সেই অনুক্ৰমে আহি যেতিয়া মই মুৰব্বীৰ দায়িত্ব বহন কৰিলোঁ আৰু তেতিয়াৰ পৰা মই কেইটামান কাৰ্যসূচী মই মনে প্ৰাণে বিচাৰিছিলোঁ যে কিবা কিছু উন্নয়নৰ ক্ষেত্ৰত যাতে মই কৰি যাব পাৰোঁ, তেতিয়া মই অলপ সুখী হ'ম। কিন্তু সেই অনুক্ৰমে মই সেই কামখিনিও কৰিবলৈ সক্ষম হৈছোঁ আৰু এই সময়ছোৱাতে মই বিভিন্ন দিশত মই কামখিনি কৰিবলৈ আগ্ৰহান্বিত হৈছোঁ আৰু মই সেই সুযোগো পাইছোঁ, চৰকাৰীভাৱেও সুযোগ পাইছোঁ। আৰু শেহতীয়াকৈ মই আমাৰ শিক্ষাগুৰুসকলক একগোট কৰি এটা অন্তৰংগ অনুষ্ঠানো পাতিলোঁ আৰু আজি ছাত্ৰ ছাত্ৰীসকলক মই একগোট কৰি এটা ছাত্ৰসকলৰ অন্তৰংগ অনুষ্ঠান পাতিলোঁ। প্ৰতিষ্ঠা দিৱসটি পাতি মই অতি আনন্দিত হ'লোঁ যে বিদ্যালয়খন জন্মলগ্নৰে পৰা আজিলৈকে প্ৰতিষ্ঠা দিৱসটি পতা হোৱা নাছিলে। গতিকে সেইটো এটা মই খুব সুন্দৰ কাৰ্যসূচী হৈছে বুলি মই উপলব্ধি কৰিছোঁ। আৰু এইখিনি কাম কৰিবলৈ যাওঁতে যিটো আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু শুভাকাংক্ষী ৰাইজসকল আৰু আমাৰ ডেৰগাঁৱৰ এই সংবাদকৰ্মীসকল সকলো ক্ষেত্ৰতে জড়িত হৈ আমাক যিখিনি উৎসাহ যোগালে, সেই উৎসাহৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত বিদ্যালয়খনে বহু দূৰ আগুৱাই যাব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ দিশতো আগুৱাই যাব বুলি মই খুব ভাল পাইছোঁ। যিহেতু ইতিমধ্যে আমাৰ বিদ্যালয়ে চৰকাৰৰ তৰফৰ পৰা কেইবা কোটি টকাও প্ৰায় 7.5 কোটি টকা আমি ইতিমধ্যে লাভ কৰিছোঁ আৰু অনতি পলমে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সলনি হৈ যাব। গতিকে সেইটোতো মই খুব ভাল পাইছোঁ যে আকৌ আগন্তুক 100 বছৰলৈ আমাৰ বিদ্যালয়খনি এটা সৌন্দৰ্যৰে এটা অতি আটকধুনীয়া মানে পৰিৱেশেৰে সৈতে আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। A report by Navajyoti Bharali, News Now.